নমস্কাৰ। আপোনালোকৰ কেতিয়াবা এনেকুৱা হৈছে নেকি যে পৰীক্ষাৰ আগমুহূৰ্তত বা কোনো ইন্টাৰভিউ দিব যাওঁতে হঠাৎ বুকু ধপধপাবলৈ ধৰে, কঁপনি উঠে বা ঘাম ওলাবলৈ ধৰে? হয়তো আমাৰ বহুতৰে এনে হয়। আমি ভাবো এয়া কেৱল ভয়, কিন্তু আচলতে ইয়াৰ আঁৰত আছে আমাৰ শৰীৰ আৰু মনৰ এক গভীৰ সম্পৰ্ক। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক কোৱা হয় চাইকোচমেটিক ডিজিজ। চাইকো মানে হ'ল মানসিক আৰু সোমেটিক মানে হ'ল শাৰীৰিক। অৰ্থাৎ আপোনাৰ মনত হোৱা যিকোনো বেয়া প্ৰভাৱে যেতিয়া শৰীৰত ৰোগ হিচাপে দেখা দিয়ে তাকেই কোৱা হয় চাইকোচমেটিক ৰোগ। বহুতে ভাবে যে খং, ভয় বা মানসিক চাপ কেৱল মনৰ মাজতে সীমাবদ্ধ থাকে, কিন্তু এনে নহয়। আমাৰ মগজুৰ হাইপথেলামাছ আৰু পিটুইটাৰী গ্লেণ্ডৰ পৰা নিৰ্গত হোৱা হৰমনে আমাৰ শৰীৰৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। ইয়াৰ ফলত ৰক্তচাপ বৃদ্ধি হোৱা, বুকু ধপধপ কৰা, মুখ শুকাই যোৱা, বমি ভাৱ অহা বা সঘনাই প্ৰস্ৰাৱ হোৱাৰ দৰে সমস্যাই দেখা দিব পাৰে। এতিয়া আপোনালোকে ভাবিব পাৰে, ই ইমান ভয়ংকৰ নেকি? হয়, ই ইমান ভয়ংকৰ হ'ব পাৰে যে ইয়াৰ ফলত আপোনাৰ গেষ্ট্ৰাইটিছ, উচ্চ ৰক্তচাপ, ছালৰ ৰোগ, আনকি হাঁপানি পৰ্যন্ত হ'ব পাৰে। আনকি শ্বেক্সপিয়েৰৰ সেই বিখ্যাত চৰিত্ৰ অথেলৰ কথা ভাবক, যিয়ে ভুল বুজাবুজিৰ বাবে নিজৰ প্ৰিয়তমা পত্নীক হত্যা কৰিছিল। আৰু পিছত মানসিক যন্ত্ৰণাত তেওঁৰ শৰীৰত এনেকুৱা ঘাঁ হৈছিল যিটো কোনো ঔষধে ভাল কৰিব পৰা নাছিল। ইয়াক আমি অদৃশ্য মানসিক ঘাঁ বুলি ক'ব পাৰো। আজিকালি আমাৰ সমাজত ঘৰুৱা কণ্ডল বা বিবাহ বিচ্ছেদৰ ফলত আটাইতকৈ বেছি প্ৰভাৱ পৰে শিশুসকলৰ ওপৰত। শেহতীয়া গৱেষণা মতে দেউতাকৰ আচৰণ বা ঘৰৰ অশান্তিৰ বাবে শিশুৰ পেটৰ বিষ বা এলাৰ্জিৰ দৰে চাইকোচমেটিক ৰোগ হ'ব পাৰে। তেন্তে উপায় কি? মনত ৰাখিব, শৰীৰ সুস্থ ৰাখিবলৈ হলে মনটোক সুস্থ ৰখাটো একান্তই প্ৰয়োজন। কেতিয়াবা হয়তো ঔষধতকৈ বেছি কাম দিয়ে আপোনাৰ মানসিক শান্তি আৰু সঠিক কাউন্সিলিঙে। যদি আপুনি বা আপোনাৰ পৰিয়ালৰ কোনোবাই নিৰন্তৰ শাৰীৰিক কষ্টত ভুগিছে, অথচ সকলো মেডিকেল টেষ্ট নৰ্মেল আহিছে, তেন্তে বুজি ল'ব ই হয়তো মানসিক চাপৰ বাবেহে হৈছে। গতিকে ইমোচনেল অভাৰলোড নল'ব। নিজৰ মনটোক সময় দিয়ক, মন খুলি কথা পাতক। মনটো শৰীৰৰ আইনা, আইনাখন চাফা ৰাখক, শৰীৰটো আপুনি জিলিকি উঠিব। আৰু এটা বিশেষ কথা, যদি আপুনিও এনে মানসিক চাপ বা চাইকোচমেটিক সমস্যাৰ পৰা মুক্তি পাব বিচাৰে, তেন্তে আপুনি ইনাৰ গ্লো একাডেমীয়ে আয়োজন কৰা 7 দিনীয়া মানসিক চাপ ৰহিত প্ৰশান্তিময় জীৱন অনুশীলনৰ কৰ্মশালাত যোগদান কৰিব পাৰে। এই কৰ্মশালা প্ৰতি মাহৰ 20 তাৰিখৰ পৰা 26 তাৰিখলৈকে নিশা 8 বজাৰ পৰা অনুষ্ঠিত হয়। ইতিমধ্যে বহু লোকে এই কৰ্মশালাৰ জৰিয়তে তেওঁলোকৰ মানসিক চাপ আৰু পুৰণি ৰোগৰ পৰা পৰিত্ৰাণ পাইছে। অকল সেয়াই নহয়, আপোনালোকৰ বাবে প্ৰতি মাহৰ 15 তাৰিখে আমি এটি বিনামূলীয়া ষ্ট্ৰেছ ৰিলিফ ৱৰ্কশ্বপো আয়োজন কৰোঁ। আপুনি বিচাৰিলে এই বিনামূলীয়া কৰ্মশালাটো অংশগ্ৰহণ কৰিব পাৰে। যোগদানৰ বাবে সবিশেষ তথ্য তলৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। মই বিচাৰো আপোনালোক সকলোৱে সদায় সুখী আৰু সুস্থ হৈ থাকক। বহুত বহুত ধন্যবাদ।